জীৱনটোৱে অনেক কিছুই শিকালে। তাৰে ভিতৰত প্ৰথমতে এই জীৱনে শিকালে নিজতকৈ বেছি আন কাৰোবাক ভাল পাব নালাগে, কিয়নো তীব্ৰ ভালপোৱাই এদিন তীব্ৰ কষ্টৰ কাৰণ হৈ পৰে। 2. এই জীৱনে শিকালে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ নিজক অৱশ্যই মৃত্যুৰ যন্ত্ৰণাতকৈও ভয়ংকৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। কোনো ধৰণৰ উফ শব্দও উচ্চাৰণ কৰিব নহ'ব, কিয়নো কৰিলেই আনৰ ওচৰত নিজৰ দুৰ্বলতা প্ৰকাশ পাব আৰু এচাম শুভাকাংক্ষীয়ে ইয়াৰ সুবিধা ল'ব। 3. এই জীৱনে শিকালে যেতিয়া বেয়া দিন আহে সকলোৱে আইনা দেখুৱাই দিয়ে, হওক তেওঁ নিজ নাইবা পৰ। 4. এই জীৱনে শিকালে স্বাৰ্থ অবিহনে কোনেও কাকো ভাল ব্যৱহাৰ নকৰে। 5. এই জীৱনে শিকালে মানুহৰ ওচৰত নিজৰ দুৰ্বলতা প্ৰকাশ পালে পৰতকৈ আপোন মানুহবোৰে সেই ঠাইত বেছি আঘাত কৰে। 6. এই জীৱনে শিকালে কিদৰে মনৰ কষ্টবোৰক তুচ্ছ জ্ঞান কৰি মুখত এমুকুৰা মিছা হাঁহি লৈ আনৰ ওচৰত নিজক উপস্থাপন কৰিব লাগে। এজন ব্যক্তিৰ ব্যক্তিত্ব যিমানেই কঠিন নহওক কিয় তেওঁক এই 3 ঠাইত আঘাত কৰিলে দুৰ্বল হৈ পৰে। মনত আঘাত কৰিলে, সন্মান নষ্ট কৰিলে আৰু বিশ্বাস ভাঙি দিলে। মানুহবোৰ কিয় জানো সলনি হৈ যাব ধৰিছে। কাৰোবাক ভাল পালে তেওঁক কষ্ট উপহাৰ দিয়ে, কাৰোবাক সন্মান দিলে তেওঁৱেই এদিন ওলোটাই অসন্মান কৰে, কাৰোবাক সাহায্য কৰিলে আঁৰত গৈ তেওঁৱেই বুৰ্বক বুলি উপহাস কৰে, কাৰোবাক বিশ্বাস কৰিলে তেওঁ তেওঁৰ সুবিধামতে আনৰ বিশ্বাসক লৈ খেলা কৰে। আজি যিজন ব্যক্তিয়ে আন এজন ব্যক্তিক সহায় কৰে, কালি সেইজন ব্যক্তিয়েই সবল হৈ সেই সাহায্যকাৰী ব্যক্তিজনক পাহৰি যায়। গতিকে এতিয়াৰ সময়ত কোনোবাই কাৰোবাক সাহায্য কৰাৰ আগতে নিজৰ স্বাৰ্থৰ কথা আগেই চিন্তা কৰে। কাৰোবাৰ বিপদৰ সময়ত তেওঁৰ ওচৰত থিয় দিয়াৰ আগত ভাবি চাই তেওঁৰ কিবা ক্ষতি হ'ব নেকি। বৰ্তমান সময়ত মানুহে সম্পৰ্কতকৈ অৰ্থৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। সম্পত্তিৰ লোভৰ ওচৰত বিবেক হাৰ মানি যায়। সমতাৰ নিচাৰ বাবে মনুষ্যত্বক মাৰি পেলায়। টকাৰ ওজন দেখি মানুহৰ সন্মান জোখা হয়, পোচাক দেখি মানুহ চিনা হয় আৰু এই সকলোবোৰৰ মাজত সঁচা অৰ্থত থকা মানুহবোৰ হেৰাই যাবলৈ ধৰিছে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।